দিছে আমার এটা আর জীবন বাঁচি না 4 দিন ধরে দিছে কেয়ার ফ্রম এটা তে কালা যায় না কইলেন যে ফাইছুন না দিছে না মানুষের লগে হাইরা হইরা গেছলাঙ্গা মানুষের লগে না এই খারে রসি মাছে কি কো না কও হুনি মানুষের লোক কাম তে না হ্যাঁ ট্রেন মা কইতে রাজা আর আঙ্গর দিয়ে চালাইবো লইছে না তো না মই বিশেষকৈ আমাৰ মৰিগাঁও জিলাৰ উপায়ুক্ত মহোদয়ক এটাই আহ্বান জনাম যে আমাৰ ইয়াত যিটো সিহঁতে অভিযোগ কৰিছে যে হিন্দু মানুহৰ নাম আছে ইয়াত প্ৰত্যেকটো তথ্য আমাৰ হাতত আছে উপায়ুক্ত মহোদয় যেতিয়া বিচাৰিব আমি দিম আমি সাজু আছোঁ ইয়াত হিন্দু মানুহৰ নাম এটাও নাই একমাত্ৰ ইয়াত সাম্প্ৰদায়িক বিভাৱ এটা বিয়পাবৰ কাৰণে কিছুমান মানে ইয়াত চক্ৰ এটা আছে দালাল চক্ৰ বুলিয়ে ক'ব লাগিব সেইকেইটা মানুহে উঠিবই লাগিছে আজি সচিব মহোদয়ক বা আমাক কেনেকৈ বদনাম কৰিব পাৰে আমাৰ চৰকাৰক কেনেকৈ বদনাম কৰিব লাগে সেইটো কাৰণে উঠিবই লাগিছে কিন্তু মই সিহঁতক এইবাৰ সকিয়নি দিব বিচাৰিছোঁ দ্বিতীয়বাৰতে এনেকুৱা কাম কেতিয়াও নকৰে তথ্য সহকাৰে যে কোনো তথ্য সহকাৰে কাম কৰে তথ্য নোহোৱাকৈ যদি কোনো কামেই নকৰে সিহঁতে মানুহজনে যেহেতু অভিযোগ দিছে নাই নাই মানুহে বিজেপি কৰিলেহে আপুনি মানুহে নিজে স্বীকাৰ কৰি আছে যে ইমান দিন আমি কংগ্ৰেছ কৰিছোঁ ইউডিএফ কৰিছোঁ একোৱে পোৱা নাই আমি দুখীয়াতে দুখীয়াই হৈ থাকিব লাগে সদায় সিহঁতৰ ঘৰত মজুৰিয়ে কৰিব লাগে আমাক কোনো সহায় কৰা নাই সিহঁতে নিজে আহি কৈ আছে যেতিয়া ফৰ্ম পাইছে আইতাসকলে তেতিয়া ফূৰ্তিত কৈ আছে আমি বিজেপি কৰিম বিজেপিক ভোট দিম বিজেপি আমাক সহায় কৰিছে মাহেকত 1200 টকা দিছে আপোনালোকে কৈছেনে নাই মানে আপুনি ফোর্স কৰা নাই সিহঁতক কাকো ফোর্স কৰা নাই আমি আমাৰ চৰকাৰে উন্নয়ন কৰি আছে আঁচনি দি আছে ৰাইজে স্বতঃস্ফূৰ্তিভাৱে ওলাই আহিছে ইমান দিনে ইমান ডাঙৰ মন্ত্ৰী থকা অৱস্থাতো ইয়াত দুখীয়া থকাৰ কোনো কথাই নাহে দৰিদ্ৰ থকাৰ কোনো কথাই নাছিল আজি সেই দৰিদ্ৰ আজিও আছে কিয় আছে এইটো এক কথাত ক'ব গ'লে সাম্প্ৰদায়িক বিভাৱ এটা সৃষ্টি কৰিব বিচাৰিছে য'ত সচিব মহোদয় ইয়াত কোনো কামেই নাই ইয়াৰ পঞ্চায়তৰ এই অৰুণোদয়ৰ নডেল অফিচাৰ হ'ল GRS ৰজবালী যাৰ নামটো আহিব লাগিছিল তাৰ নামটো অহা নাই আমিও দেখা পাইছোঁ সচিবৰ নাম কৈছে য'ত নেকি এজন হিন্দু মানুহ আমাৰ এই মাইনৰিটি এলেকাত এজন হিন্দু মানুহ আহি চাকৰি কৰি আছে য'ত এখেত আপোনালোকক সুধি চাওক প্ৰত্যেক ঘৰে ঘৰে আজিলৈকে আজি 3-4 বছৰ হ'ল 1 পইচাৰ কোনো ধান্দা কৰা নাই মানুহে কাৰো পৰা 1 পইচা ঘুষ নলয় দালাল চাপিব নিদিয়ে যাৰ কাৰণে এই মানুহজনক আজি টাৰ্গেট কৰি লৈছে কিছুমান দালালে আৰু সেই দালাল খবৰ আপোনালোকে বায়'ডাটা লওক সিহঁতৰ কৰ্ম কি বৃত্তি কি কৰে প্ৰত্যেকটা বস্তু সিহঁতৰ আছে আপোনালোকে বায়'ডাটা লৈ ওলাই পৰিব গোটেইখিনি দালাল প্ৰত্যেকৰে কেছৰ পিছত এটা কেছ লাগি আছে এটা অভিযোগ আছে এই মানুহজনীৰ পৰাও আছে আপোনালোকে পিছত সুধিলে গম পাব কিহৰ কাৰণে টকা লৈছিলে আজিলৈকে কিমান দিন ধৰি ঘূৰাই আছে বুঢ়া মানুহজনীক এই আইতাজনীক কিয় ঘূৰাই আছে আপোনালোকে গম পাব আৰু মই মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ হয় আমাৰ মাইনৰিটি এলেকাত সকলো মাইনৰিটি মানুহে বেয়া নহয় কিছুমান মৌলবাদী চিন্তাধাৰাৰ মানুহৰ কাৰণে আজি হিন্দু মানুহ আমাৰ ইয়াত আহি শান্তি নাপায় গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ এইখিনি মানুহক মানে নিৰাপত্তা দিব লাগে সামাজিক চিন্তাধাৰা মানুহখিনিক উচিত শিক্ষা দিব লাগে আইনৰ দ্বাৰা ইয়াক কঠোৰ ব্যৱস্থা কৰিব লাগে